নমস্কাৰ বন্ধুসকল, মই কমল লাখে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ লালমোহন। আহকচোন লালমোহন কেনেকৈ বনাই চাওঁ এবাৰ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব নতুন ভিডিঅ' পাব। আৰু ভিডিঅ'বোৰ ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিব। আহিছোঁ এতিয়া। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ ওলাইছোঁ গোলাপ জামুন বনাবলৈ প্ৰথমে লৈছোঁ গাখীৰ লৈছোঁ 3 পোৱামান, গৰু গাখীৰ হয়। চেনি অলপ লাগিব, ময়দা অলপ লাগিব, চ'দা লৈছোঁ, ফুড কালাৰ লৈছোঁ, ভিনেগাৰ দি গাখীৰখিনি ফটাব লাগিব। বজাৰত পায় এনেকুৱা কাপোৰ, পাতলা কাপোৰ এনেকৈ আনিব লাগিব। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া গাখীৰখিনি বইল কৰি লওঁ আহক। গৰু গাখীৰ লৈছিলোঁ 3 পোৱামান লৈছোঁ। পেকেট গাখীৰো ল'ব পাৰে। ভালদৰে বইল কৰি ল'ব লাগে। ভালদৰে বইল কৰি লৈছোঁ, লৰাই আছোঁ অলপ, যাতে ভালদৰে ফুটি যায় গাখীৰ। এনেকৈ ভালকৈ ফুটাই ল'ব লাগে গাখীৰ, অলপ লৰাই থাকিব লাগে। পুৰবী গাখীৰ ল'ব পাৰে, লিকুইড গাখীৰ। গৰু গাখীৰ হ'লে বেছি ভাল হয় লালমোহন। এতিয়া ভিনেগাৰ লৈছোঁ 3 স্পঞ্জ লৈছোঁ, 3 চামুচ। পানী দিম 3 চামুচ। 3 চামুচত নাফাটিলে আৰু আকৌ দিব পাৰে। আকৌ দি বেছিকৈ দি ফটাব লাগে। 3 চামুচ দি প্ৰথমে অলপকৈ দি লৰাম, গাখীৰ ফাটে নে নাই চাম। প্ৰথমে 1 চামুচ দিছোঁ, তাৰপিছত লৰাইছোঁ, আকৌ 1 চামুচ দিম, আকৌ লাহে লাহে লৰাব লাগে। অলপকৈ দি এনেকৈ গাখীৰ নফটালৈকে দি থাকিব লাগে, লাহে লাহে লৰাই থাকিব লাগে। গাখীৰ ভালদৰে মিক্স হৈ যায়। ভিনেগাৰখিনি ভালদৰে মিক্স হ'লে গাখীৰখিনি ফাটি যাব। এতিয়া ফাটিব ধৰিছে গাখীৰ ধুনীয়াকৈ। এনেকৈ ধুনীয়াকৈ ফটা হ'ল। এতিয়া 2 মিনিটৰ কাৰণে 2 মিনিটৰ পিছত উলিয়াই দিয়া হ'ব। কাপোৰ এখনৰ, পাতলা কাপোৰ, কটনৰ কাপোৰ লৈছোঁ, উলিয়াই লোৱা হৈছে। গামলা এটাত কটনৰ কাপোৰ দি, পাতলা কাপোৰ এনেকৈ বজাৰত পায় কাপোৰ, উলিয়াই লোৱা হ'ল ধুনীয়াকৈ। 150 গ্ৰামমান ওলাইছে চেনা, গাখীৰৰ চেনা, বেছি উলিওৱা নাই, 1 লিটাৰৰ কম আছে গাখীৰ। এতিয়া ভালদৰে পানীখিনি যোৱালৈকে অলপ চাফা কৰি লৈছোঁ। ভিনেগাৰৰ পানীখিনি যোৱাৰ কাৰণলৈকে পানী অলপ ঢালিছোঁ, তাৰ টেঙা পানীখিনি গুচি যায়, চাফা হৈ যায়। এতিয়া পানীখিনি নোযোৱালৈকে আধা ঘণ্টাৰ কাৰণে। এতিয়া চেনি পানী চিৰাপখিনি বনাই লওঁ। আধা লিটাৰ পানী দিছোঁ, চেনি দিম 200 গ্ৰামমান। আধা লিটাৰ পানীত 200 গ্ৰাম চেনি দিলে হ'ব, কম পৰিমাণে গোলাপ জামুন বনিব। 150 গ্ৰামমান ওলাইছে। এতিয়া ভালদৰে লৰাই লৈ চেনিখিনি গলাই লওঁ। এতিয়া গাখীৰ অলপ দিছোঁ। গাখীৰ দিলে চেনিখিনি চাফা হয়। এনেকৈ লৰাই ভালদৰে গলাই লোৱাৰ পিছত এতিয়া চেনিখিনি চাফা কৰিব লাগিব। চেনি চিৰাপৰ ময়লাখিনি চাফা কৰি ল'ম। ফুল স্ক্ৰীমত থ'ব লাগে, গেছৰ পাৱাৰটো বেছি কৰিব লাগে। এতিয়া অলপ পানী দি ভালদৰে চাফা কৰি লোৱা হ'ব। এতিয়া ময়লাখিনি চাফা কৰি লওঁ। এতিয়া চেক কৰিছোঁ, বেছি ডাঠ হ'ব নালাগে, চেনি চিৰাপখিনি মিডিয়াম থাকিব লাগে। এনেকৈ চাই ল'ব পাৰে, ভালদৰে বইল কৰিব লাগে। এতিয়া চিৰাপখিনি ৰেডি হ'ল। গেছটো বন্ধ কৰিলোঁ, অফ কৰি এতিয়া ইলাইচি 2টা দিছোঁ, যাতে গোন্ধটো ধুনীয়া হয়। অলপ লৰাই পেলাই এতিয়া ৰাখি দিম। ৰাখি দিয়া হৈছে। এতিয়া গাখীৰৰ চেনাখিনি ৰেডি কৰি ল'ম। ভালদৰে এনেকৈ পানী আছিলে চেপি লৈছোঁ হাতেৰে। চেপি লোৱাৰ পিছত এতিয়া উলিয়াই লৈছোঁ। কাঁহীটো ওলাব পাৰে, মই টাইলছৰ টুকুৰা এটাত উলিয়াই লৈছোঁ। পানী আছিলে, কাপোৰেদি ভালদৰে এনেকৈ
পানীখিনি টানি ল'ব। কাপোৰ ওপৰত দিব লাগে, কাপোৰখন চেপি ল'ব লাগে প্ৰথমে। তাৰপিছত এনেকৈ ওপৰৰ পৰা দি হাতেৰে দবাই দিব লাগে। তেতিয়া পানীখিনি টানি ল'ব, গাখীৰত থকা পানী থাকিব নালাগে গাখীৰত। এতিয়া চেক কৰি চাইছোঁ, পানীৰ পৰিমাণ কমিছে। এনেকৈ কৰিব পাৰে। এতিয়া অলপ সময় ভালদৰে মাৰি লৈছোঁ। গাখীৰখিনি ভালদৰে মিক্স কৰিলোঁ। মিক্স কৰি লোৱাৰ পিছত এনেকৈ মিক্স কৰি ল'ম অলপ সময়। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ময়দা দিছোঁ, 4 চামুচ দিছোঁ। 4 চামুচ ময়দা দিছোঁ। বেছি দিব পাৰে, হোটেলত বনোৱালে বেছি দিয়ে। কম পৰিমাণে দিম যাতে খাই বেছি টেষ্টি হয় লালমোহন। এনেকৈ মাজতে গাঁত এটা কৰি লোৱা। এতিয়া দিম চেনি, দিম 1 চামুচ ডাঙৰ ফুলকৈ। তাৰপিছত আকৌ চ'দা দিম অলপ কম পৰিমাণে। বেকিং পাউডাৰো দিব পাৰে। চ'দা দিছোঁ। ফুড কালাৰ দিছোঁ, য়েল্ল' ফুড কালাৰ। এতিয়া দিম ৰিফাইন দিব পাৰে, ঘি অলপ দিছোঁ, ঘিও দিব পাৰে। 1 চামুচ দিছোঁ। ঘি নহ'লে ৰিফাইন দিলেও হয়। এতিয়া ভালদৰে মিক্স কৰি ল'ম। ময়দা, চেনি, চ'দা, কালাৰ গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত গাখীৰৰ চেনাখিনি লগত মিক্স কৰিম। এতিয়া মিক্স কৰি লোৱা হ'ল। এতিয়া গাখীৰৰ চেনাৰ লগত এনেকৈ ভালদৰে মিক্স কৰি লোৱা। মিক্স কৰি লোৱাৰ পাছত হাতৰে মঠিম। এনেকৈ ভালদৰে মিক্স কৰি ল'লোঁ চেনা আৰু ময়দা। এতিয়া মিক্স কৰি লোৱাৰ পিছত মঠিম 5 মিনিটমান ভালদৰে, যাতে ময়দা আৰু চেনি, ঘি ভালদৰে মিক্স হৈ যায়। এনেকৈ 5 মিনিট মঠি ল'ম। এতিয়া লালমোহন ভাল হয়, ফাটি নাযাব। এনেকৈ মঠিলে এতিয়া ৰেডি হৈছে। এতিয়া সৰু সৰু বল বনাই ল'ম। সৰু চাইজৰ বল বনাই ল'লোঁ। এতিয়া বল বনোৱা হ'ল। এতিয়া গোল কৰিম, দুটা দুটাকৈ গোল কৰিম। এটা এটাকৈ কৰিব পাৰে। দুটাকৈ কৰিছোঁ, ফাটিব নালাগে। গোল ধুনীয়াকৈ গোল কৰিব লাগে, মাজত লৈ, হাতৰ মাজত লৈ। এনেকৈ গোটেইকেইটা বনাই লোৱা হ'ব। বাকী থকাকেইটাও বনাই ল'ম। এতিয়া বনাই ল'লোঁ 10টা বনোৱা হ'লে। এতিয়া বেলেগ ধৰণৰ বনাইছোঁ। অলপ দীঘল কৰিম, গোল কৰি দীঘলীয়া কৰিম। দীঘলীয়া লালমোহন অলপ বেলেগ ডিজাইনৰ কৰিছোঁ। আকৌ এটা কৰিছোঁ। 15টামান ওলাইছে লালমোহন। এতিয়া গেছটো অন কৰিলোঁ। ৰিফাইনখিনি দি দিয়া হ'ল। মিডিয়াম গৰম হোৱাৰ পাছত গেছটো অফ কৰি দিব লাগে। এতিয়া এটা এটাকৈ দি দিম। গেছটো মিডিয়াম থ'লেও থ'ব পাৰে, অফ কৰি দিব পাৰে। যেতিয়া গোলাপ জামুনখিনি ওপৰত উঠিব তেতিয়া গেছটো জ্বলাই দিব লাগে। কম পাৱাৰত, মিডিয়াম পাৱাৰত জ্বলাই ভাজিব লাগিব গোলাপ জামুন। এনেকৈ গোটেইখিনি দি দিয়া হ'ল গোলাপ জামুন। এতিয়া তলত লাগি গৈছিল, লৰাই দিয়া হৈছে। এনেকৈ লৰাব লাগে তলত যাতে লাগি নাযায়। কেৰাহীটো গৰম থাকিলে তলত লাগি যায়। এতিয়া হেতা দি অলপ হিলাই দিছোঁ, লৰাই দিছোঁ, লাগি নাযায়। এনেকৈ তলত লাগি গৈছিল, অলপ লাল লাল হৈছে, তলত লাগি গৈছিল। এতিয়া লৰাই আছোঁ। কম পাৱাৰত সিজাব লাগে। এতিয়া লাল হৈছে। এনেকৈ 10 মিনিটমান পকাব লাগিব। পাৱাৰটো মিডিয়াম ৰাখিব লাগিব গেছৰ। এনেকৈ যেতিয়ালৈকে
সম্পূৰ্ণ লাল নহয়, গোলাপ জামুন লালমোহন ইয়ালৈকে লৰাই থাকিব লাগে লাহে লাহে গৈ। এতিয়া কালাৰটো ধুনীয়া ভিতৰত সিজিব, ধুনীয়াকৈ সিজিব ভিতৰত। কম পাৱাৰত বনাব লাগে, বেছি পাৱাৰ দি বনালে টান হৈ যাব, ভিতৰলৈ নিসিজিব। এনেকৈ এতিয়া 7 মিনিট 8 মিনিটমান সিজোৱাৰ পিছত সম্পূৰ্ণ হ'ব। এতিয়া চেনিখিনি উলিয়াইছোঁ, চেনি গৰম থাকিব লাগে। ইলাইচি দিয়া আছিল, এতিয়া লাল হৈছে। এতিয়া উলিয়াই পেলাই চেক কৰিম লালমোহন ৰেডি হৈছে নে নাই। এতিয়া গেছটো কমাই থোৱাই আছে, কম পাৱাৰত বনাইছোঁ। এতিয়া কালাৰটো উঠিছে ধুনীয়াকৈ। এনেকৈ লৰাই আছোঁ যাতে সম্পূৰ্ণ ৰঙা নোহোৱালৈকে। এনেকৈ লৰাই থাকিম। এনেকৈ এতিয়া লৰাই আছোঁ বহুত সময়, ভালদৰে লাল নোহোৱালৈকে লৰাই এতিয়া কালাৰটো ধুনীয়াকৈ উঠিছে। এতিয়া এটা দি চাওঁ সিজিছে নে নাই লালমোহন। এটা দি চাইছোঁ, এতিয়া চেনিত দিওঁতে ডুবি গৈছে, ধুনীয়া হৈছে, সিজিছে ভিতৰলৈ। ডুবি নগ'লে সিজা নাই বুলি ভাবিম, ডুবি যাব লাগে এনেকৈ, তেতিয়াহে লালমোহন ৰেডি হৈছে। এতিয়া উলিয়াই দিয়া হ'ব গোটেইকেইটা লালমোহন। কালাৰটো ধুনীয়া হৈছে, এতিয়া গোটেইকেইটা উলিয়াই দিয়া হ'ল লালমোহন। ইমান ধুনীয়াকৈ চেনি চিৰাপটো খাইছে লালমোহন। এনেকৈ চেনি চিৰাপ খালে মানে লালমোহনটো ধুনীয়া হয়। এতিয়া বাকীকেইটা দি দিয়া হ'ল চেনিত দি 1 ঘণ্টাৰ পিছত চেক কৰা হ'ব কেনেকুৱা হৈছে। গোটেইকেইটা দি দিয়া হ'ল লালমোহন, ইমান ধুনীয়া হৈছে, চাই লোৱা, বহুত ধুনীয়া লালমোহন। ইমান ধুনীয়া লালমোহন হৈছে, আপোনালোকে বনাই চাব এনেকৈ হোটেলৰ দৰে। এতিয়া এটা দেখাই চাওঁ চেক কৰি। নমস্কাৰ বন্ধুসকল, এতিয়া লালমোহন এটা দেখাম কেনেকুৱা হৈছে। স্পন ধুনীয়া হৈছে, এটা ফালি দেখুৱাইছোঁ কাটি পেলাই, ইমান নৰম হৈছে, ধুনীয়া কাটি পেলাই। এতিয়া খাই চাওঁ, চাই লোৱা, ইমান ধুনীয়া চেক কৰি চাওঁ, বঢ়িয়া হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিব নাপাহৰিবা। আৰু আগলৈ নতুন নতুন ভিডিঅ' পাব, বেল আইকনটোৰ লগতে দবাই দিব। ধন্যবাদ বন্ধুসকল।